নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই লৈ আহিছোঁ 2022 চনৰ এখন পুৰণি পেপাৰ, আৰু এই পেপাৰখনৰ পৰাই এইবাৰ হৈ যোৱা যি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যোৱা 15 তাৰিখে হৈ যোৱা এক্সামত বহুকেইটা প্ৰশ্নৰ উত্তৰ কমন পৰিছে, আৰু তাৰে প্ৰতি সেইকেইটা তাৰ পাছতো আৰু যথেষ্টকেইটা কুৱেশ্যন আছে, বা ইয়াৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে নেকি এইবাৰ পৰীক্ষাত। তো ব'লকচোন আমি আলোচনা কৰোঁ। আৰু এই 2022 চনৰ পেপাৰখননো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে আহকচোন আমি সকলোৱে এবাৰ চাই লওঁ। আৰু যোৱা বছৰ পেপাৰখনৰ এইটো নিয়মাৱলী বুলি দেখিছে, আবেলি 1:30 বজা মানে 1:55 বজাৰ আগতে প্ৰশ্ন কাকতখন নুখুলিবলৈ কৈছিলে, আৰু OMR উত্তৰ যথাযথ বিত্তটো শুদ্ধ উত্তৰটো চিহ্নিত কৰাৰ আগতে প্ৰশ্নটো সাৱধানে পঢ়ি ল'ব কৈছিল। পৰীক্ষা চলি থকা অৱস্থাত কোনো পৰীক্ষাৰ্থী বা পৰীক্ষাৰ কক্ষৰ ভিতৰত প্ৰৱেশ অথবা পৰীক্ষা কক্ষ এৰি যাবলৈ অনুমতি নহ'ব। যদি কোনো পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰে বা ওপৰত উল্লেখ কৰা পৰীক্ষা নিয়মসমূহ উলংঘা কৰে, তেন্তে তেওঁক অযোগ্য বুলি বিবেচনা কৰা হ'ব। সেইটো 2022 চনতহে এনেকৈ আছিলে, কিন্তু এইবাৰটো বেলেগ হৈছে। এইবাৰ এখন আইন আহিছে, গম পাইছে। যদিহে পৰীক্ষাৰ্থীয়ে হওক বা কোনোবাই এই পৰীক্ষাসমূহ কিছুমান নিয়ম বন্ধা আছে, আইন আনিছে, তাত যদি কিবা উলংঘা কৰে তেনেহ'লে আইনগত ব্যৱস্থা ল'ব, বা সেইবোৰ গম পালে। তাৰপৰা আকৌ আহিলে OMR নন ষ্টেণ্ডাৰ্ড OMR ব্যৱহৃত হ'লে পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নম্বৰ প্ৰশ্ন কাকতৰ নিৰ্দিষ্ট ঠাইত স্পষ্টকৈ লিখিব লাগিব। বা যি নহওক, নিয়মাৱলীখিনি আপোনালোকে হয়তো সকলোৱে জানে। আৰু ইয়াত লিখা আছে যে ভুল উত্তৰ বা কোনো ঋণাত্মক নম্বৰ নাথাকিব, কিন্তু এইবাৰ ঋণাত্মক নম্বৰ আছে। গতিকে সাৱধান হোৱাটো যিটো জানে প্ৰশ্নৰ উত্তৰ সেইটোহে আপোনালোকে শিকিব লাগে, নজনাটো শিকিব দৰকাৰ নাই। আৰু বলক এতিয়া আমি প্ৰশ্নখিনি আলোচনা কৰোঁ। গ্ৰীষ্মকালীন আজি 1 নম্বৰ প্ৰশ্নটো হ'ল, গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমীয়া প্ৰথমগৰাকী এথলেটিক কোন আছিল? গ্ৰীষ্মকালীন অলিম্পিক পদক লাভ কৰা প্ৰথম অসমীয়া এথলেটগৰাকী কোন আছিল বুলি ক'লে, এইটো মই চিন দি দিছোঁ। এইটো হ'ল লাভলীনা বৰগোহাঁই। ইয়াৰ পাছৰ প্ৰশ্ন হ'ল 2 নম্বৰ প্ৰশ্নটো, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? সেইটো আমি সকলোৱে জানো, স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। এতিয়া ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন আহিলে, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? এইটো আমি সকলোৱে জানিবলগীয়া। অসমৰ মহিলা বিশ্ববিদ্যালয়খন কোন ঠাইত অৱস্থিত আছিলে? সেইটো হ'ল আমাৰ যোৰহাট জিলা। আৰু 4 নম্বৰ প্ৰশ্ন, শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযুক্ত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু পশ্চিম বংগ। শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰিছে? ইয়াৰ উত্তৰটো হ'ব পশ্চিম বংগ। পাঁচ নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? কোচিন, কলিকতা, নতুন দিল্লী, ভোপাল। 5 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনখন চহৰত সাগৰীয় বন্দৰ আছে? গতিকে এইটো প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে কমেণ্ট বক্সত ইয়াৰ উত্তৰটো দিব। 6 নম্বৰ প্ৰশ্ন, জাপানৰ মুদ্ৰাৰ নামটো কি বুলি জনা যায়? বা জাপানৰ মুদ্ৰাৰ নাম হৈছে বুলি ইয়াত অপশ্যন দিছে, ইউৱান, ডলাৰ, য়েন, ৰুবল। 4টাৰ ভিতৰত ইয়াৰ উত্তৰটো হ'ব য়েন। 7 নম্বৰ প্ৰশ্ন, পবিতৰা সম্পৰ্কীয় নিম্নলিখিতৰ কোনটো উক্তি সত্য? বন্ধুসকল, কেতিয়াবা প্ৰশ্নসমূহ এনেকুৱা আহি যায় যে পবিতৰা সম্পৰ্কীয় নিম্নলিখিতৰ কোনটো উক্তি সত্য বুলি আহিছে, ইয়াত অসত্য বুলি আহিব পাৰে কেতিয়াবা। গতিকেলৈ পবিতৰা সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি সত্য বুলি ক'লে ইয়াত হ'ব, ই হৈছে কোকৰাঝাৰ জিলাত অৱস্থিত, এইটো হ'ল ভুল। আৰু ই হৈছে কাৰ্বি আংলঙৰ এটা চিহ্ন, এইটো ভুল।
ই হৈছে ডিব্ৰুগড় সমীপত এক শব্দ ভুল। ই হৈছে মৰিগাঁও জিলাস্থিত এক বন্যপ্ৰাণী অভয়াৰণ্য। পবিতৰা সম্পৰ্কে নিম্নলিখিত কোনটো উক্তি সত্য বুলি ক'লে এতিয়া উত্তৰটো হ'ব ডি। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ৮ নম্বৰ। নিম্নলিখিত দলংসমূহ কোনখন গুৱাহাটী সমীপৱৰ্তী? ইয়াৰে 4খন দলঙৰ নাম দিয়া আছে। ভূপেন হাজৰিকা সেতু, নৰনাৰায়ণ সেতু, শৰাইঘাট দলং, কলীয়াভোমোৰা সেতু। ভূপেন হাজৰিকা সেতুখন এখন নহয়, নৰনাৰায়ণ সেতু এখন নহয়। আৰু কলীয়াভোমোৰা দলংখন নহয়, শৰাইঘাটখন শুদ্ধ। এই শৰাইঘাট দলংখন হয়। ইয়াৰ পাছত ৯ নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি? ইয়াৰ ভিতৰত আটাইতকৈ পুৰণি কোনখন? কহিনুৰ থিয়েটাৰ নে নটৰাজ থিয়েটাৰ নে আবাহন থিয়েটাৰ নে ভাগ্যদেৱী থিয়েটাৰ? ইয়াৰ উত্তৰটো হ'ব এই নটৰাজ থিয়েটাৰ। 10 নম্বৰ প্ৰশ্ন। অ মোৰ আপোনাৰ দেশ সংগীতটিক কোনে সুৰাৰোপিত কৰিছিল? 10 নম্বৰ প্ৰশ্ন। অ মোৰ আপোনাৰ দেশ সংগীতটোক কোনে সুৰাৰোপিত কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বি। 11 নম্বৰ প্ৰশ্ন। অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? এইটো প্ৰায় কুৱেশ্যনটো আহি থকা দেখা যায়। অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? যোৰহাট নে শিৱসাগৰ নে নাহৰকটীয়া নে কোকৰাঝাৰ? ইয়াৰ উত্তৰটো কি হ'ব বাৰু কওকচোন আপোনালোকে? ইয়াৰ উত্তৰটো হ'ব বি, শিৱসাগৰ। 12 নম্বৰ প্ৰশ্ন। জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী কোন আছিল? জ্ঞানপীঠ বঁটাৰ প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে ভৱেন্দ্ৰনাথ শইকীয়া নে মামণি ৰয়ছম গোস্বামী নে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নে ইয়েছ দৰ্জে ঠেংচি? জ্ঞানপীঠ বঁটাৰ প্ৰাপক প্ৰথম অসমীয়া লেখকগৰাকী হৈছে ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 13 নম্বৰ। 1942 চনৰ ভাৰত্যাগ আন্দোলনত ব্ৰিটিছ পুলিচে কনকলতা আৰু মুকুন্দ কাকতিক গুলীয়াই হত্যা কৰা ঠাইখন হৈছে গহপুৰ, ঢেকীয়াজুলি, তেজপুৰ, আহঁতগুৰি। ইয়াৰ শুদ্ধটো হৈছে গহপুৰ। 14 নম্বৰ প্ৰশ্ন। অসমীয়া ভাষা উন্নতি সভা খালী ঠাই পূৰ কৰিব শুদ্ধ শব্দটো হৈছে সাধিনী, বহুমুখী, কৰণ আৰু বিস্তাৰণ। ইয়াৰ শুদ্ধটো হৈছে সাধিনী। 15 নম্বৰ প্ৰশ্ন। বাল্মীকিৰ ৰামায়ণৰ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? বাল্মীকিৰ ৰামায়ণ অসমীয়া অনুবাদিত গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণখন কোনে লিখি উলিয়াইছিল? ৰাম সৰস্বতী নে মাধৱ কন্দলী নে অনন্ত কন্দলী নে শ্ৰীমন্ত শংকৰদেৱ? ইয়াৰ শুদ্ধটো হ'ব চি, মাধৱ কন্দলী। ইয়াৰ পাছতো প্ৰশ্ন হ'ল 16 নম্বৰ। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত? এইটো আমি সকলোৱে জানো, কিন্তু ইয়াত অপশ্যন দিছে তেজপুৰ, গুৱাহাটী, কাজিৰঙা আৰু গোৱালপাৰা। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন ক'ত অৱস্থিত বুলি ক'লে আমি গুৱাহাটীটো চিলেকশ্যন কৰিব লাগিব। ইয়াৰ পাছতো প্ৰশ্ন হ'ল 17 নম্বৰ। পখিলাৰ জীৱন চক্ৰত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? পখিলা কি হয়? প্ৰথমতে কণী পাৰে। ইয়াত প্ৰশ্নটো ভালকৈ পঢ়িব হা। পখিলাৰ জীৱন চক্ৰ নিম্নলিখিতৰ কোনটো অন্তৰ্ভুক্ত নহয় বুলি কৈছে? নহয়, নোহোৱাটো। তো নোহোৱাটো কি হ'ব? প্ৰথমতেতো সিহঁতে কণী পাৰে, ঠিকে আছে, পলু হয়, লেটা হয়, আৰু কি নহয়? লালুকি নহয়। এইটো ইয়াৰ উত্তৰটো হ'ব এইটো লালুকি। 18 নম্বৰ প্ৰশ্ন। ৰাষ্ট্ৰীয় বোলছবি মহোৎসৱ পূৰ্ণাংগ দৈৰ্ঘ্য বোলছবিৰ শিতানত সৰ্বশ্ৰেষ্ঠ বোলছবি খিতাপ লাভ কৰা প্ৰথম অসমীয়া বোলছবিখন হৈছে ভিলেজ ৰকষ্টাৰ, অৰণ্য, হালধীয়া চৰাইৰ বাওধান খাই, ডক্টৰ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
চি হালধীয়া চৰাই বাওধান খায়। 19 নম্বৰ প্ৰশ্ন, টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত নগৰখন হৈছে। এইটো চাওক 19 নম্বৰ প্ৰশ্নটো এইবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ADRE যোৱা থাৰ্ড গ্ৰেডৰ পৰীক্ষা হৈ গ'ল 15 তাৰিখৰ দিনাখন, তাত এই প্ৰশ্নটো আহিছিলে। তাত এইটো প্ৰশ্ন আহিছে, টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটো কোনখন চহৰত অৱস্থিত বা কোন ডিষ্ট্ৰিক্টত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব যোৰহাটত। ইয়াৰ পাছৰ প্ৰশ্নটো 20 নম্বৰ, অসমৰ একমাত্ৰ সৈনিক স্কুলখন কোন ঠাইত অৱস্থিত? শিলচৰ, তিনিচুকীয়া, বঙাইগাঁও আৰু গোৱালপাৰা। অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত আছে? গোৱালপাৰাত আছে। আৰু 21 নম্বৰ প্ৰশ্ন হ'ল, নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? এইটো প্ৰশ্নও আহিছিলে, এইটো ADRE যোৱা 15 তাৰিখে হৈ যোৱা এক্সামত। নুমলীগড় তেল শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? গোলাঘাট, কাৰ্বি আংলং, যোৰহাট, নগাঁও। ইয়াৰ শুদ্ধটো হ'ব গোলাঘাট। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল 22 নম্বৰ, সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? এইটো আপোনালোকে সৌৰজগতৰ যিখন প্ৰতিচ্ছবি এখন মনত থাকিব লাগিব, তেতিয়া আপোনালোকে গম পাব কোনটো গ্ৰহ ক'ত কাৰ পাছত কোনটো থাকে। সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? তাত পৃথিৱীখন থাকিব, তাৰপাছত মাজত থাকিব মংগল থাকিব, মংগলৰ পাছত থাকে বৃহস্পতি। ইয়াৰ উত্তৰটো হ'ব মংগল গ্ৰহ। তাৰপাছত 23 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ জাতীয় পতাকাখন ৰূপাঙ্কন কৰিছিল? ইয়াৰ উত্তৰটো কি হ'ব? 23 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব বি পিংগলি ভেংকয়াৰ। ধৰিব নোৱাৰি প্ৰশ্নবিলাক ক'ৰ পৰা আহি যায়। 24 নম্বৰ প্ৰশ্ন, নেমু আৰু আমলখিত কোনবিধ খাদ্যপ্ৰাণ বৈশিষ্ট্যৰে মাত্ৰাত পোৱা যায়? নেমু আৰু আমলখিত তলত দিয়া ভিটামিনকেইটাৰ 4টা ভিটামিনৰ ভাগৰ কোনটো ভিটামিন পোৱা যায় বুলি ইয়াত সোধা হৈছে। নেমু আৰু আমলখিত আমি সকলো জানো যে ভিটামিন চি ভিটামিন থাকে, গতিকে ইয়াৰ উত্তৰটো হ'ব এ ভিটামিন চি। তাৰপাছত আহিলে ইয়াৰ পাছতো প্ৰশ্ন 25 নম্বৰ, ভাৰতীয় বংশোদ্ভৱৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল? ভাৰতৰ পৰা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন আছিল বুলি ক'লে আমি সেইটো সকলোৱে জানো, এইটো চি কল্পনা চাওলা। 26 নম্বৰ প্ৰশ্ন, 2022 চনৰ ফ্ৰেঞ্চ অ'পেন প্ৰতিযোগিতাত পুৰুষৰ ছিংগলছ শাখাত কোনে জয়লাভ কৰিছিল? 2022 চনত এইটো ৰজৰাজ ফেডাৰাৰ, এইটো নহয়, নাভাছ জকভিক, এইটো নহয়, এইটো ষ্টেফান চিচিপাছ, এইটো নহয়। ইয়াৰ উত্তৰটো হ'ব ডি ৰাফেল নাডাল হৈছে ইয়াৰ শুদ্ধ উত্তৰটো। তাৰপাছতে 27 নম্বৰ প্ৰশ্ন চাওক, ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি? গতিকে আপোনালোকে কেপিটেলখিনি চাই যাব। ঝাৰখণ্ডৰ ৰাজধানীৰ নাম হৈছে কি বাৰু? এইটো কৈ দিওঁ না? 27 নম্বৰ হ'ল ঝাৰখণ্ডৰ ৰাজধানী হ'ল ৰায়পুৰ নে ডেৰাডুন নে ৰাঁচী নে গেংটক? ইয়াৰ উত্তৰটো হ'ব ৰাঁচী। 28 নম্বৰ প্ৰশ্ন, ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখনৰ নাম কি? এই প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভাৰতৰ সোণৰ খনিৰ সৈতে জড়িত ঠাইখনৰ নাম কি হয়। মই পাছতো প্ৰশ্নলৈ আহিছোঁ। 29 নম্বৰ, কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলাৰ প্ৰশিক্ষণ কৰিছিল?
বালাচোৰ নে শ্ৰীহৰিকোটা নে কম্বে নে পোখৰাণ? কোন ঠাইত ভাৰতে ইয়াৰ প্ৰথমটো পাৰমাণৱিক আহিলাৰ প্ৰশিক্ষণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ডি পোখৰাণ। আজি শেষতি প্ৰশ্ন হৈছে এখন ক্ৰিকেট পিছৰ দুইসমূহ উইকেটৰ মাজৰ দূৰত্ব কিমান? ইয়াৰ উত্তৰটো হৈছে চি 22 গজ। গতিকে আজিলৈ ভিডিঅ'টি ইমানেই। আৰু আছে, মই পাছৰ প্ৰশ্নখিনি আপোনালোকক দেখা যাম পাছত। গতিকে আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আৰু অহা কাইলৈ এনেকুৱা অলপমান আৰু কুৱেশ্যন মই লৈ আহিম। তাতে সকলোকে আৰু লগ পাম। ইয়াৰ ধেৰ প্ৰশ্ন আছে, মই কালেকশ্যন কৰিছোঁ। গতিকে 29 তাৰিখলৈকে এতিয়াও কেইটামান দিন আছে। তো আজিলৈ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। ভালকৈ আপোনালোকে পঢ়ক। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ জনাইছোঁ।